ডিগবৈত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী অসহায় বৃদ্ধৰ কৰুণ কাহিনী। ডিগবৈত ২ নং বৰবিলৰ এটা বন্ধ ধান খুন্দা মিলত অকলশৰীয়াকৈ আশ্ৰয় লৈ থকা এজন দৰিদ্ৰ অসহায় দৃষ্টিশক্তি হেৰুওৱা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী বৃদ্ধ লোকৰ কৰুণ কাহিনী। ৬৫ বছৰীয়া বৃদ্ধগৰাকীৰ নাম বিষ্ণু চেত্ৰী। অসহায় বিষ্ণু চেত্ৰীয়ে বৰবিল গাঁও পঞ্চায়ত আৰু স্থানীয় বিধায়কক সহায়ৰ বাবে আহ্বান জনোৱাত বৰবিল গাঁও পঞ্চায়তৰ লোক উক্ত স্থানত উপস্থিত হৈ বৃদ্ধগৰাকীক সামান্য সকাহ দিবৰ বাবে কিছু খাদ্য সামগ্ৰী যোগান ধৰিছিল। বৰবিল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীয়ে বৃদ্ধগৰাকীক আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা ঘৰ এটা বনাই দিব বুলি প্ৰতিশ্ৰুতি দিয়া যদিও আজি পৰ্যন্ত সেই প্ৰতিশ্ৰুতি বৰবিল গাঁও পঞ্চায়তে ৰক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ঘৰটো পানী পৰে চাগে? পানী বৰষুণ দিলে পানী পৰে আৰু এই ওচৰে গোটেই পানী আহে। আপুনি লেট্ৰিন কৰিবলৈ লেট্ৰিনো নাই? লেট্ৰিনো নাই, আহে এই তাৰ পৰা ছোৱালী সিহঁতে ধৰি লৈ যায়, চকুৰে দেখি নাপাওঁ। চৰকাৰক কিবা অনুৰোধ কৰিব নেকি? চৰকাৰক অনুৰোধ কিমান কৰিলোঁ, ক'ত বাইদেউহঁত আহিছিলে, সিহঁতক অনুৰোধ কৰি ক'লোঁ যে কিবা এটা সুবিধা কৰি দিয়ক। সকলোৱে হ'ব কেইদিনমান দেৰি হ'ব, 2-4 দিন দেৰি হ'ব বুলি কৈ থৈ গ'ল। MLA-টো দেখিছে নাই? MLA এনেইতো আগত চকু ভাল থাকোঁতে ফটোত দেখিছোঁ আৰু এনেইতো আৰু কি দেখিম। আৰু মই চকুৰে দেখা নাই, এতিয়া তেখেতৰ ওচৰত যাবলৈও শক্তি নাই আৰু গৈনো কি কৰিম। আমাৰ নিচিনা মানুহ ক'ত সোমাবলৈ দিলেহে। গতিকে আৰু কোনো তেনেকুৱা লোক নাই যে লৈ যাব। আজিলৈকে মানে আৰু গাঁও পঞ্চায়তৰ পৰা আহি আৰু হৈ গ'ল, বছৰ পাৰ হৈ গ'ল, একো নহ'ল। তেনেকেই আছে। এই বিস্কুট পেকেট দি গ'ল, হৰলিক্সৰ বটল এটা দি গ'ল, সেইখিনি আৰু দি মেলি গুচি গ'ল। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।